বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন। বজাৰত উপলব্ধ বিশ্ব খনিকৰৰ মূৰ্তি। পৰা ৩,০০০ টকালৈ উপলব্ধ মূৰ্তি। বিশ্ব খনিকৰৰ পূজালৈ মাজত মাত্ৰ এটা দিন বাকী। মঙলবাৰে ৰাজ্যত পালন কৰা হ'ব বিশ্বকৰ্মা পূজা। মৃৎশিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বিশ্ব খনিকৰৰ মূৰ্তি। মহানগৰৰ বজাৰত উপলব্ধ হৈছে ভিন্ন আকাৰৰ বিশ্বকৰ্মাৰ মূৰ্তি। প্ৰাইচ মোটামুটি আপোনাৰ ৩,০০০ৰ পৰা তলত ৩০০, ওপৰত মোটামুটি আপুনি ৩,০০০, ৩,৫০০ লৈকে আছে। এখন তলত ৩০০ টকা। আমি মালিবাৰীৰ পৰা আহিছোঁ। দামটো ১২০০, ১৫০০ আছে। কাৰিকৰী শিল্পৰ লগত জড়িত প্ৰতিজনে পালন কৰে বিশ্ব খনিকৰৰ পূজা। তাকে লৈ এতিয়া ব্যস্ত হৈ পৰিছে কাৰিকৰী শিল্পৰ লগত জড়িত প্ৰতিজন সাজু উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালনৰ বাবে। আনহাতে এই দৃশ্য বৰপেটাৰ বিশ্বকৰ্মা পূজাৰ প্ৰাক মুহূৰ্তত বিশ্ব খনিকৰৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে এইসকল মৃৎশিল্পী। নাই, মূৰ্তি বেছি তৈয়াৰ কৰা নাই। মূৰ্তি ২৫-৩০টা তৈরি কৰিছোঁ। যোৱা বছৰত কৰি কম। আর আগতেতো ২৫০-৩০০ প্ৰতিমা বনাইছোঁ মই বজাৰত। কাৰণ হ'ল এই বাহিৰৰ পৰা যিগিলাখান মাটিৰ মূৰ্তি আহে, পুৰা মাটিৰ মূৰ্তি, প্লাষ্টিকৰ মালা, বহু কিবা কিবি মানে বিভিন্ন ধৰণৰ বস্তু যিগিলাখান মানে পূজাত নচলে সেইগিলাও চলাই আছে। প্লাষ্টিকটো বেয়া বস্তু, এইটো আগতে বৰ্জন কৰিব লাগে। বৰপেটাৰ পৰা প্ৰসেনজিৎ বাছুৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰামলৰ সৈতে চিৰঞ্জিত নাথৰ প্ৰতিবেদন প্ৰথম খবৰ।